हेलो एवरीवन की खबर आपनालोकर रातिपुवा एकदम जुईखाলৰ পৰাই ভিডিওটো স্টাर्ट কৰিছো। আজি একদম মনটো বহুত বেছি বেয়া লাগি আছে কিয়নো মই ঘৰলৈ আহিছিলো মই 13 তাৰিখে যেটো ভাইটিৰ এক্সাম আছিল হাই সেকেন্ডাৰী ফাইনেল দিছে এবা আৰু সেই কাৰণে ঘৰলৈ আহিছিলো আৰু থাকিলো 3 দিন। আজি দেওবাৰ যেটো আজি ঘৰলৈ যাব লাগে যেটো দুইখনে নিজৰ ঘৰ নিজৰ হলেও নিজৰ মা ঘৰখন এৰি যাবলৈ মনটো বহুত বেছি বেয়া লাগিছে। কি কৰিম আৰু ছোৱালী মানুহৰ জীৱন জন্মৰ পৰা এখন ঘৰতে ডাঙৰ দীঘল হৈ পেলাই সকলোখিনি মানে জনা শুনা হলুগে আৰু এটা শেষত যেহেতু বিয়া পাতিলো তো হাজবেণ্ডৰ ঘৰখনো নিজৰে ঘৰ এইখন ঘৰতকৈ বেছি সেইখন ঘৰহে এতিয়া গুৰুত্ব দিব লাগে। সেই কাৰণে উপায় নাই আৰু মনটো বেয়া লাগিছে যদিও আমাৰ ছোৱালী মানুহৰ জীৱনবোৰ এনেকুৱা আচলতে আমাৰ ছোৱালী মানুহৰ নিজৰ ঘৰ বুলিবলৈ নাই নিচিনা আছে দুখন থাকে কিন্তু দুখন থাকিলেও কিছু ক্ষেত্ৰত এখনো নাইকিয়া দৰে লাগে হয়নে নহয়। তো এতিয়া ওলাওঁগে মেলুংগে আৰু যাব লাগিব যেহেতু অকলে আহিছো অকলে যাব লাগিব বাছতে অলপ ভয় লাগি আছে অকলে যাবলৈ হলে উপায় নাই আৰু যাম আৰু আপোনালোকে ভিডিওটো চাই থাকিব। ফাইনালি ওলাই মেলি ৰেডি গাইছ অকল এতিয়া যাবলৈ ওলাইছো আৰু লাহে ধীৰে আজি দেওবাৰ হয় যেহেতু আমাৰ মাজুলীলৈ গাড়ী পাবলৈ অলপ দিগদাৰ হয় নাজানো আৰু কি হয় উপায় নাই আৰু ওলাইছো মনটো ইমানটা ভাল লগা নাই হলেও ওলাইছো। গাইসকল এছটিচি বাছ এখন পালো তাত পাঞ্জপা দি মানুহে কেনেকৈ মানুহ চাপিছে দেখিছেনে বহিবলৈ চিট এটাও নাপালো থিয় হৈ আহিব লগা হৈছে বহুত কষ্ট হ'ল বহুত মানে বাছত ভিৰ আপোনালোক যদি মাজুলী আহে কেতিয়াবা একদম এনেকৈ নাহিব এছটিচিত বহুত বেছি ফুলকৈ